এই অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰী যাতে নিশ্চিতভাৱে উপস্থিত থাকে। তুমি পংকজ যাদৱ এৰিলা ন? বেয়া পাইছা তুমি পংকজ যাদৱ এৰিলা ন? ফেৰেজঘাট মহাবিদ্যালয়ৰ যোৱা 22 মাৰ্চ 2024 পৰা আজি 29 মাৰ্চ 2024লৈকে বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ এই 7দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজি এই মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিন আৰু এই অন্তিম দিনৰ আজি প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ যে এই শোভাযাত্ৰাৰ যোগেদি এটা সাংস্কৃতিক মহামিলন হওক, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে যি তেখেতসকলৰ বৌদ্ধিক মানসিক বিকাশ হওক, এই আশা কৰি আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰা সফল হোৱাটো বিচাৰিছোঁ। সকলোৱে সহযোগ কৰিছে। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শিক্ষক কৰ্মচাৰী সকলোৱে আমাৰ এই 7দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, সুন্দৰভাৱে সহযোগ কৰিছে আৰু আজি আমাৰ শেষৰ দিনৰ কাৰ্যসূচী আকৰ্ষণীয় এই সাংস্কৃতিক শোভাযাত্ৰাই আৰম্ভ হ'বলৈ ধৰিছে আৰু আজি কাৰ্যসূচীৰ দিনত মুকলি সভা আৰু বঁটা বিতৰণী সভা আছে আৰু তাৰপিছতে আমাৰ সন্ধিয়ালৈ আমাৰ এক সাংস্কৃতিক অনুষ্ঠান, বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান বসন্তৰ জীপালা সন্ধ্যা আমি আয়োজন কৰিছোঁ। 41তম মহাবিদ্যালয় সপ্তাহ আমি উদযাপন কৰিছোঁ। আজি আমাৰ শেষৰ দিনৰ কাৰ্যসূচী। এই কাৰ্যসূচীত আমি সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছিলোঁ। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি এই শোভাযাত্ৰাৰ জৰিয়তে আমি মহাবিদ্যালয়খনৰ এটা শুভবাৰ্তা আমি সমূহ স্থানীয় ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজক দিব বিচাৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আমি আগবঢ়াই লৈ গৈছোঁ তাৰ এটা চিন আমি সমাজখনক দিয়াৰ বাবে আমি প্ৰয়াস কৰিছোঁ। কেইটা বিভাগে অংশগ্ৰহণ কৰিছে? আমাৰ ইয়াত এতিয়া বৰ্তমান আমাৰ 9টা বিভাগে অংশগ্ৰহণ কৰিছে।